এখন গাঁৱত এজন বৃদ্ধ মানুহ আছিল। মানুহজনে প্ৰতিদিনে বজাৰলৈ গৈ বিভিন্ন মানুহৰ ঘৰত ভিক্ষা কৰি খাইছিল। এদিন মানুহজনে ভিক্ষা কৰি থাকোঁতে এজন ধনী মানুহৰ ঘৰত সোমাল। ধনী মানুহজনে বৃদ্ধক দেখি সুধিলে, "আপুনি ইমান বৃদ্ধ হৈও কিয় ভিক্ষা কৰি ফুৰিছে?" বৃদ্ধ মানুহজনে উত্তৰ দিলে, "মই কাম কৰিবলৈ অক্ষম, সেয়েহে মই ভিক্ষা কৰি খাওঁ।" ধনী মানুহজনে ক'লে, "মই আপোনাক এটা কাম দিম। আপুনি মোৰ বাগিচাত কাম কৰক।" বৃদ্ধ মানুহজনে ক'লে, "মই বহুত দুৰ্বল, মই কাম কৰিব নোৱাৰিম।" ধনী মানুহজনে ক'লে, "মই আপোনাক খাবলৈ দিম আৰু আপোনাক টকাও দিম।" বৃদ্ধ মানুহজনে ভাবিলে, এইটো মোৰ বাবে ভাল সুযোগ। সেয়েহে তেওঁ কাম কৰিবলৈ মান্তি হ'ল। পিছদিনাখন বৃদ্ধ মানুহজনে ধনী মানুহজনৰ বাগিচাত কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ খুব সোনকালে কাম কৰিবলৈ ধৰিলে আৰু নিজৰ কামত মনোনিৱেশ কৰিলে। কিছুদিন পাছত ধনী মানুহজনে বৃদ্ধ মানুহজনক সুধিলে, "আপুনি এতিয়া কেনে আছে?" বৃদ্ধ মানুহজনে ক'লে, "মই এতিয়া ভাল পাইছোঁ। কাম কৰি মই নিজে উপকৃত বোধ কৰিছোঁ।" ধনী মানুহজনে ক'লে, "আপুনি এতিয়াৰ পৰা মোৰ বাগিচা চম্ভালিব পাৰিব।" বৃদ্ধ মানুহজনে ক'লে, "ধন্যবাদ, মই মোৰ সৰ্বশক্তি প্ৰয়োগ কৰিম।" এই কাহিনীটোৱে আমাক বুজায় যে কাম কৰিলেহে জীৱনত সুখ আৰু সন্তুষ্টি পোৱা যায়, ভিক্ষা কৰি নহয়। কাম কৰি খোৱাহে মানুহৰ সন্মান।